নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো বহুতেই এটা প্ৰয়োজনীয় খবৰ। চৰকাৰে নতুনকৈ ঘোষণা কৰি দিলে যে যিসকলে বাল্য বিবাহ কৰিছে তেওঁলোকে আৰু মৰিলে তেওঁলোকক এতিয়া ধৰি বান্ধি জেললৈ নিয়া হ'ব। আৰু ইতিমধ্যে আমাৰ অসমত প্ৰায় 4000 অধিক কেছ ৰেজিষ্টাৰ হৈছে যিসকলে নেকি বাল্য বিবাহ কৰিছিলে। আৰু তাতকৈ ডাঙৰ কথাটো হৈ গ'ল যে এতিয়াৰ পৰ্যন্ত প্ৰায় 2000তকৈও অধিক লোকক গ্ৰেফতাৰ কৰা হৈছে বাল্য বিবাহ কৰোৱা। আৰু খুব সোনকালেই তেওঁলোকক কোৰ্টত হাজিৰ কৰোৱা হ'ব আৰু কোৰ্টে নিৰ্ধাৰণ কৰিব যে তেওঁলোকৰ ওপৰত কি শাস্তি লোৱা হ'ব। তো বন্ধু-বান্ধৱীসকল, মই আজি আপোনালোকক বাল্য বিবাহৰ লগতে জড়িত এটা বিশেষ খবৰ লৈ আহিছো, বিশেষ নতুন নিয়ম লৈ আহিছো। এই কামটো কৰি ৰাখক, নহলে আপোনালোকেও কিন্তু ইন ফিউচাৰ গৈ প্ৰব্লেমত পৰিব পাৰে। আপুনি বাল্য বিবাহেই কৰাওক বা ডাঙৰ বিবাহেই নকৰাওক কিয়, এই নিয়মটো আপোনালোকৰ কাৰণে বহুতেই প্ৰয়োজনীয়। যদি কৰি নাৰাখে তেন্তে ইন ফিউচাৰ প্ৰব্লেমত পৰাটো 100% চিয়ৰ। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে কৰিব লগা সেই বিশেষ কামটোনো কি মই আজি আপোনালোকক ইয়াৰ ওপৰতে জনাম। তো মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা গেমৰ বিষয়ে ক'ম, যিটোৰ নাম হৈছে ৰামি নোবল। যিটো গেম খেলি আপোনালোকে নিতৌ 1000ৰ পৰা 3000 টকা পইচা উপাৰ্জন কৰিব পাৰে। কেনেকৈ কি কৰিব সকলোবোৰ আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই দিম। গতিকে বলক যাওঁ মোৰ মোবাইলৰ স্ক্ৰীনত সকলোবিলাক A to Z চাবৰ কাৰণে। গেমটোৰ চৰকাৰে নিতৌ নতুন নতুন নিয়ম উলিয়াই আছে। গতিকে কেতিয়া কি নিয়ম উলিয়াই দিয়ে তাৰ কোনো ঠিক নাই। আপোনালোকে ভাবিছিলে জানো যে যিসকলে নেকি বাল্য বিবাহ কৰোৱালে তেওঁলোকক জেলত নিব পাৰে বুলি? কেতিয়াও চাগে আপোনালোকে ভবা নাছিলে, কিন্তু চৰকাৰে সেই নিয়মটো বনাই দিলে আৰু সেই নিয়ম কাৰ্যকাৰীও কৰি ইতিমধ্যে বহু লোকক জেললৈ নিছে। যিসকল মানুহ নেকি স্বামীহাৰা হৈছে, মানে যিসকল মহিলা নেকি স্বামীহাৰা হৈছে, তো তেওঁলোকক চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ জৰিয়তে 1250 টকা আৰু লগতে চৰকাৰী চাউল আৰু ল'ৰা ছোৱালীক পঢ়োৱাৰ দায়িত্ব ল'ম বুলি কৈছে। বাৰু সেইটোৰ ক্ষেত্ৰত আমি চিন্তা কৰিব নালাগে, কিন্তু কথাটো হৈ গ'ল যে আপোনালোকে যদি বাল্য বিবাহ কৰোৱাও নাই, আপোনালোকৰ যদি কোনো ধৰণৰ আনুষ্ঠানিক বিয়া কৰোৱাৰ কাগজ পত্ৰ নাই, মানে আপোনালোকে যদি এতিয়ালৈকে কোৰ্ট মেৰেজ কৰোৱা নাই, তেন্তে আপোনালোকৰ বিয়াটো অনানুষ্ঠানিক বুলি ক'ব পাৰি। আপুনি যদি পলুৱাই আনিছে তো সেইটো এটা অনানুষ্ঠানিক বিয়া, কাৰণ আপুনি পলুৱাইহে আনিছে, আপোনাৰতো কোনো প্ৰমাণ নাই যে আপুনি বিয়া পাতিলে। তো চৰকাৰে কৈছে যে আপোনালোকে এতিয়া চৰকাৰৰ ওচৰত বিনামূলীয়াকৈ বিবাহ কৰাব পাৰে, বিবাহৰ চাৰ্টিফিকেট ল'ব পাৰে বুলি জনাইছে। তো তাৰ কাৰণে আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰে। তো চৰকাৰে কোৱা নাই কিন্তু যে আপোনালোকে যদি বিয়া চাৰ্টিফিকেট নলয় তেন্তে আপোনালোকৰ ওপৰত কিবা একশ্যন ল'ম বুলি চৰকাৰে কোৱা নাই, কিন্তু ইন ফিউচাৰ কিবা নিয়ম বনাই দিবও পাৰে। তো ইন ফিউচাৰত প্ৰব্লেমত পৰাতকৈ আপোনালোকে যদি বিয়া পাতিলে, এতিয়ালৈকে যদি আপোনালোকৰ কোনো ধৰণৰ প্ৰমাণ পত্ৰ নাই যে আপোনালোকে বিয়া পাতিলে, তো সেইকাৰণে আপোনালোকে এই চাৰ্টিফিকেটখন লৈ ৰাখিব পাৰে একেবাৰে বিনামূলীয়াকৈ। আপোনালোকে মোবাইলতে এপ্লাই কৰিব পাৰিব। চৰকাৰৰ যি নেকি নতুন ৱেবছাইট, যি নেকি পৰ্টেল RTPRS, তো সেই RTPRS অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব আবেদন এই নতুন বিবাহৰ চাৰ্টিফিকেটখনৰ কাৰণে। তো আপোনালোকে যদি এতিয়ালৈকে চাৰ্টিফিকেটখন উলিওৱা নাই তেন্তে উলিয়াই লওক। ক'লোৱে আপোনালোকক ইন ফিউচাৰ নহ'লে গৈ প্ৰব্লেমত পৰিব পাৰে, কাৰণ চৰকাৰে কেতিয়া নিয়ম বনাই দিব পাৰে তাৰ কোনো ঠিক নাই। গতিকে নিয়মটো এইবিলাক নিয়ম ওলাইছে যেতিয়া, গতিকে আপোনালোকে আগতীয়াকৈ প্ৰিপেয়াৰ হৈ থাকক যাতে ইন ফিউচাৰ গৈ প্ৰব্লেমত নপৰে। তো বন্ধু-বান্ধৱীসকল, যদি উলিওৱা নাই যাওক RTPRS অফিচিয়েল ৱেবছাইটত গৈ উলিয়াবগৈ পাৰিব। তো আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিলে। কেনেকুৱা লাগিলে জানি কমেণ্ট এটা কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ আশা বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।